পথাৰৰ পৰা আহিলোঁ, ভাত পানী খাবলৈ আহিছোঁ দেই। পথাৰত মানে ভাত চাত নোখোৱাকৈ গ'লোঁ। চাহ খাই মেলি 4:35মান হৈ আছিলে তেতিয়াই গ'লোঁ। আৰু এয়া ভাতটো খাবলৈ আহিছোঁ, কাৰণ ঘৰটো অকলে ভাল নালাগে, পথাৰত অকলে খাই ভাল নালাগে। এয়া মায়ে লোকেল ফ্ৰাইড ৰাইচ ভাজিলে দেই, ভাত ভাজিলে। আৰু এয়া বুট পিঁয়াজ দি কাটি লৈছোঁ, আৰু বুট বেঙেনা ভাজিছিলে। খাই বৈ এয়া ওলাইছোঁ আকৌ পথাৰত যাবলৈ। চাইকেলতে গৈছোঁ। পথাৰখন ওচৰ যদিও এইফালে পথাৰে অহা যোৱা কৰিলে ঘৰলৈ ভাগৰ লাগে, সেইবাবে চাইকেলতে আহিলোঁ। যাওঁতে অৱশ্যে পথাৰতেই গ'লোঁ, ভাত খাবলৈ হওঁতে চাইকেলত আহিলোঁ। আকৌ যেতিয়া ৰুই মেলি শেষ হ'ল তেতিয়া পথাৰৰ ৰাস্তাইদি আহিলোঁ। আৰু এইফালে এইটো নলা হয়, মানে নলা নহয়, কিবা খান্দি লৈছিলে ইয়াতে, খাট বহিছিলে যে তেতিয়া এইবিলাক খান্দি লোৱা নলা হয় দেই, নলা পুখুৰী কিবাকিবি এইবিলাক। আৰু মোক মানে ৰোৱনীখিনিয়ে ঠগি দিলে, গোটেইবোৰ ৰুম বুলি কৈ কেনে পাছত নোৰোঁ বুলি কথা সলাই দিলে। আৰু এতিয়া মই আধা বিঘা ৰুবগৈ লাগিব। দেউতাই সহায় কৰি দিছে বাৰু অৱশ্যে, তেও মানে ৰুম বুলি কৈ কেনে এনেকৈ মোক মানে 3বাৰ 4বাৰ মানে সেনেকৈ ঠগিলে আৰু। প্ৰথমতে ৰুম বুলি ক'লে, আকৌ নুৰুম বুলি ক'লে, আকৌ ৰুম বুলি ক'লে। লাষ্টত মানে গম পাইছোঁ নোৰোৱে বুলি জানি পাছবেলা ৰুবলৈও গ'লোঁ দেই। তাৰপাছত আকৌ ৰুম বুলি কৈ দিলে, সেইবাবে মই মোৰ ভাগৰখিনি নোৰোৱাকৈ আহি থৈ দিলোঁ, তাহাঁতক অকণমান ৰুই মেলি দি। তাৰপাছত আকৌ এয়া কথা সলাই দিলে, কি ক'ব আৰু, উপায় নাই। আৰু প্ৰথমবাৰ এনেকৈ অকলে ৰুইছোঁ, মা গাটো যিহেতু ভাল নহয়, কৈছিলোঁ আপোনালোকক। আৰু ইমান সাহস কৰা নাছিলোঁ, আৰু মই ৰুওঁতেও ইমানখিনি ৰুব পাৰিম বুলিও ভবা নাছিলোঁ। তেও নিজকে ৰুলোঁ বুলি ভাবিছোঁ, আৰু দুবাৰ এটা ৰুলোঁ। তাৰপিছত অকণমান থাকি আহিলে কঠীয়া নোজোৰাত, আৰু কঠীয়া নিয়া হ'লেও মই নোৱাৰিলোঁ হ'লে, ভাগৰ লাগিলে খুব। আৰু কাইলৈ ধুনীয়াকৈ পাৰিম আৰু ভাগৰ জিগৰ নোহোৱাকৈ, ভাত পানী নোখোৱাকৈ পাৰিম। কাইলৈ 4টা বজাতে যাম।